স্বাধীনতা আন্দোলনতে আচলতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থাপনক লৈ গুণাগথা চলিছিলে গোপীনাথ বৰদলৈৰ নেতৃত্বত তেখেতে এটা জন আন্দোলন গঢ়ি তুলিছিলে আৰু তাৰ ফলশ্ৰুতি হিচাপে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ে স্বাধীনতাৰ ঠিক পাছতেই আমি স্থাপিত হ'বলৈ আমি সক্ষম হৈছিলোঁ যাই কি নহওক এই স্বাধীনতা আন্দোলন হৈছে বিভিন্ন জনৰ জ্ঞাতে অজ্ঞাতে বহু লোকে হাজাৰ হাজাৰ লাখ লাখ লোকৰ চৰম বলিদানৰ ফলত ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিছিলে আচলতে আমাৰ ভাৰতবৰ্ষত বিভিন্নজনে আক্ৰমণ কৰিছিলে এয়া হক হুক পাঠানৰ পৰা আৰম্ভ কৰি কিন্তু এই পাঠানৰ পৰা অন্যান্য যিসকল আক্ৰমণকাৰীৰ লগত ব্ৰিটিছৰ যিটো পৰিৱৰ্তন হৈছে ব্ৰিটিছৰ এটা চাৰিত্ৰিক পৰিৱৰ্তন হৈছিলে যে অন্যবিলাকৰ পৰিৱৰ্তনত আমাৰ জনগাঁথনি বা সংস্কৃতিৰ পৰিৱৰ্তন হোৱা নাছিলে কিন্তু ব্ৰিটিছৰ যিটো উপনিৱেশিকতাবাদ ব্ৰিটিছৰ সাম্ৰাজ্যবাদে আচলতে আমাৰ অৰ্থনীতি আমাৰ সমাজনীতি আমাৰ ৰাজনীতি আমাৰ আদৰ্শগত ব্যৱস্থাটোত আচলতে সাংঘাতিক কুঠাৰঘাত কৰিছিলে গতিকে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ যিটো তেওঁলোকৰ কম সময় কাৰণে হ'লেও যিটো প্ৰভাৱ পেলাই থৈ গ'ল এই প্ৰভাৱৰ আচলতে অতি সোনকালে স্বাধীনতাৰ প্ৰাপ্তিৰ যোগেদি আমি কিছুমান এক নতুন দিশত আমি গতি লাভ কৰিবলৈ সক্ষম হ'লো যাই কি নহওক এই প্ৰাক্ষণতে যিসকল প্ৰাতঃস্মৰণীয় ব্যক্তি মহাত্মা গান্ধী নেহেৰু জৱাহৰলাল নেহেৰু লাল বালপাল সুভাষ চন্দ্ৰ বসু বল্লভ ভাই পেটেলকে প্ৰমুখ কৰি আব্দুল গফৰ খান আব্দুল কালাম আজাদ আদি বিভিন্নজন যিসকল ব্যক্তিৰ আশাহতীয়া প্ৰচেষ্টাৰ ফলত আমাৰ স্বাধীনতা লাভ কৰিলোঁ তেখেতলোকৰ ওচৰত মই মোৰ শ্ৰদ্ধাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তাৰ লগতে অসমো আছিল এই স্বাধীনতা আন্দোলনৰ আটাইতকৈ অতি গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব আমি লাভ কৰিছিলোঁ আমি অংশগ্ৰহণ কৰিছিলোঁ মণিৰাম দেৱানৰ পৰা আৰম্ভ কৰি পিয়লি ফুকন কনকলতা ভোগেশ্বৰী ফুকননী এনেধৰণৰ জ্ঞাত অজ্ঞাত বহুত ব্যক্তি আমাক আচলতে এই স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিলে পিছৰ পৰ্যায়ত তৰুণৰাম ফুকন নবীন চন্দ্ৰ বৰদলৈ গোপীনাথ বৰদলৈ চন্দ্ৰনাথ শৰ্মা ফখৰুদ্দিন আলী আহমেদ মহম্মদ তৈবুল্লাহ দেৱকান্ত বৰুৱা হৰেন্দ্ৰনাথ বৰুৱা প্ৰভৃতি আদি বিভিন্নজন জাতীয়তাবাদী লোকে ৰাষ্ট্ৰীয়তাবাদী লোকে আমাৰ ভাৰতবৰ্ষক এই স্বাধীনতা লাভ কৰিবৰ কাৰণে তেখেতলোকে যথেষ্ট অহোপুৰুষাৰ্থ কৰিছিলে এই সকলো ব্যক্তিক মই মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তাৰ লগে লগে আমি এটা কথা মন কৰিব লাগিব যে মই আজি নতুন আমাৰ আঁচনি ঘোষণা কথা কৰিবলৈ নাযাওঁ যিহেতু যিখন আমাৰ ২৬ জানুৱাৰীত আমাৰ প্ৰতিষ্ঠা দিৱস আহি আছে তাতে মই কিছুমান কথা ঘোষণা কৰিম কিন্তু বৰ্তমান সময়ত বিশ্ববিদ্যালয়ৰ বিভিন্ন প্ৰত্যাহ্বানৰ পাছতো আমি দুপে আমি উন্নতিৰ দিশলৈ আগুৱাই গৈছোঁ বুলি ক'ব পাৰোঁ বিভিন্ন প্ৰত্যাহ্বানৰ পাছতো গুণগত দিশবিলাকৰ ওপৰত আমি যথেষ্ট গুৰুত্ব আৰোপ কৰিছোঁ আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে যোৱা 19 জুলাইত আপাৰ আছামত যি এক প্ৰলয়ংকাৰী বান হৈছিলে এই বানত অসমৰ প্ৰায় সেই অঞ্চলৰ 100তকৈ অধিক লোকৰ প্ৰাণ হেৰুৱালে লগতে অজস্ৰ সা সম্পত্তি গোধন জীৱ জন্তুৰ মৃত্যু হয় এই যি ক্ষতি হৈ গ'ল এই ক্ষতিৰ কাৰণে অসমে আচলতে বহু বছৰ বাট চাব লাগিব এই ক্ষতি পূৰণ কৰিবৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা চলাইছিলোঁ আমাৰ NSSকে নেতৃত্ব কৰি আমাৰ শিক্ষকসকলৰ এটা গোটে শিৱসাগৰলৈ বান পীড়িত অঞ্চলসমূহ ভ্ৰমণ কৰি যি পৰা যায় আমি কৰিবলৈ যত্ন কৰিছিলোঁ তাৰ পাছৰ পৰ্যায়ত আমাৰ সত্ৰসমূহত কিছুমান সাঁচিপাত হেৰাই গৈছিলে সেই সাঁচিপাতসমূহ নষ্ট হোৱাৰ উপক্ৰম হৈছিলে আমাৰ সাইণ্টিফিক অফিচাৰ আৰু আমাৰ কনজাৰভেশ্যন অফিচাৰ তালৈ গৈ আমি সেইখিনি পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ তাৰ লগতে আমি এতিয়া প্ৰায় 5000 স্কুল কিট ল'ৰা ছোৱালীৰ কাৰণে আমি তেওঁলোকক এটা স্কুল বেগ তাত পেন কাগজ কিতাপ সম্বলিত কিছুমান বস্তু আমি তেওঁলোকক প্ৰদান কৰিম তাৰ লগতে মুখ্যমন্ত্ৰীৰ আমি সহায়ক তেখেতৰ যিটো CM's ৰিলিফ ফাণ্ডলৈ আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্নজন কৰ্মচাৰী শিক্ষক শিক্ষয়িত্ৰীয়ে 25 লাখ টকাৰ এটা আমি অনুদান আগবঢ়াবলৈ সক্ষম হৈছিলোঁ তাৰ লগতে মই এইটো কথা জনাবলৈ পাই সুখী হৈছোঁ যে যোৱাকালি আমি এটা হাই লেভেল ৰিসাৰ্চ টিম গঠন কৰি দিছোঁ
যাৰ নেতৃত্ব লৈছে প্ৰফেচাৰ VN গোস্বামী, যিগৰাকী ইণ্ডিয়ান মেটিঅৰলজিকেল চেণ্টাৰৰ তেখেত ডাইৰেক্টৰ আছিলে, বৰ্তমান আমাৰ প্ৰফেচাৰ অফ এক্সেলেঞ্চ। তেখেতৰ নেতৃত্বত এই বানপানীৰ ইয়াৰ যিটো কজুৱেলিটি কেনেকৈ হ'বলৈ পালে বা তাৰ ভৱিষ্যতে কি কৰা উচিত তাক লৈ পেলাই আমি এটা অধ্যয়নৰ দল এটা আমি গঠন কৰিছোঁ আৰু অনতিপলমে তেওঁলোকে আমাক ৰিপৰ্ট আমাক প্ৰদান কৰিব। গতিকে এনেধৰণে এইটো এটা মাত্ৰ কথা মই উল্লেখ কৰিলোঁ যে আমি অলপতে AAA একাডেমিক এডমিনিষ্ট্ৰেটিভ অডিট আমি কৰিবলৈ সক্ষম হৈছিলোঁ। এটা বিশেষজ্ঞৰ দলে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় ভ্ৰমণ কৰিছিলে আৰু তেখেতলোকৰ নেতৃত্বত আমাৰ আন্তঃগাঁথনিমূলক বা শৈক্ষিক বা আমাৰ প্ৰশাসনিক বিভিন্ন দিশত তেখেতলোকে আমাক কিছুমান ছাজেশ্যনছ আমাক দি থৈ গৈছে আৰু তেওঁলোকৰ যিখিনি আমাৰ পৰামৰ্শ আমি ইতিমধ্যেই আমি বাস্তৱত ৰূপায়ণ কৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু সেই মৰ্মে উত্তৰ পূৰ্বাঞ্চলত আমি এটা নতুন পাঠ্যক্ৰম আৰম্ভ ইতিমধ্যেই কৰিবলৈ লৈছোঁ। ফিজিক্স ডিপাৰ্টমেণ্টৰ নেতৃত্বত প্ৰফেচাৰ কল্পনা বৰাই এইটো ক্ষেত্ৰত আগভাগ লৈছে, তাৰ নাম হৈছে কোৱাণ্টাম টেকন'লজি। গতিকে আমি এনে কিছুমান নতুন কাম কৰিবলৈ যত্ন কৰিছোঁ। তাৰ লগতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ বিশ্ববিদ্যালয়লৈ আজি অলপ দিনৰ আগতে আহিছিলে। আমাৰ আচলতে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ, সেইটো হৈছে চতুৰ্থ বাৰ্ষিক আমাৰ যিটো ৰিচাৰ্চ মেজৰ আৰু মানে আমাৰ এই যিটো পৰ্যায়ক্ৰমে আগলৈকে 3 বছৰ আছিলে, কিন্তু এতিয়া চতুৰ্থ বাৰ্ষিক যিটো আমাৰ উইথ ৰিচাৰ্চ আৰু উইথ মেজৰ কেনেধৰণৰ হ'ব তাক লৈ কিছুমান দ্বন্দ্বৰ সৃষ্টি হৈছিলে, তাক লৈ কিছুমান আখোৱাহ বুলি মই নকওঁ, কিন্তু কিছুমান প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিলে। আমি সেইখিনি ক্ষিপ্ৰতাৰে এটা বিশেষ কমিটি গঠন কৰি তাৰ Q&A, তাৰ কি প্ৰশ্ন উত্থাপন হ'ব পাৰে আৰু কাৰ কি সমাধান হ'ব পাৰে সেই সকলো সম্বলিত আমি এখন FAQ বুকলেট প্ৰকাশ কৰি উলিয়াইছিলোঁ। তাৰ লগতে আমি জনাবলৈ পাই সুখী হৈছোঁ যে ভৱিষ্যতে অহা ছাত্ৰ ছাত্ৰীসকলৰো NEP-ক লৈ, ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ যাতে কোনো দিনঠা নহয়, তেওঁলোকক লৈ আমি এখন NEP ৰেডি ৰেকনাৰ বুলি এখন আমি গ্ৰন্থ পুস্তক উলিয়াইছোঁ। এইখন আমি অনলাইন আমাৰ ৱেবছাইটত এভেইলেবল। যদি আমাৰ যিসকল ল'ৰা ছোৱালী কিবা আমাৰ প্ৰথম বছৰ কি হ'ব, দ্বিতীয় বছৰ কি হ'ব, তৃতীয় বছৰ কি হ'ব, চতুৰ্থ বছৰ মাল্টিপল এণ্ট্ৰি এক্সিট বা ABC আদি বিভিন্ন দিশক লৈ মেজৰ কি বস্তু, মাইনৰ কি বস্তু, ক্ৰেডিট কি বস্তু, এই সকলো সম্বলিত এখন কিতাপ আমি ইতিমধ্যে প্ৰকাশ কৰি ৰাইজৰ জ্ঞাতাৰ্থে আমি এখন মুকলি কৰি দিছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে চাব পাৰে তেওঁলোকে প্ৰশ্ন থাকিলে এই বুকলেটখন গ্ৰহণ কৰিব পাৰে। তাৰ লগত আমি বহু কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। আমাৰ NEP বিল্ডিংটো অহা বছৰৰ ফেব্ৰুৱাৰী মাহত আমি এইটো ৰাইজৰ বা ফেব্ৰুৱাৰী মাৰ্চত আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে মুকলি কৰি দিব পাৰিম আৰু তাৰ লগতে NEP বিল্ডিঙৰ 2টা মহলা ইতিমধ্যে আমি সম্পূৰ্ণ কৰি উলিয়াইছোঁ। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ এক্সিকিউটিভ কাউন্সিলৰ কোৰ্টৰ এটা প্ৰধান প্ৰশ্ন সদায় উত্থাপিত হয়, সেয়া হৈছে GUCDOE, অৰ্থাৎ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পূৰ্বৰ যি আইডলৰ সন্মান গৌৰৱ আমি ঘূৰাই আনিবলৈ আমাক এক্সিকিউটিভ কাউন্সিল আৰু আমাৰ কোৰ্টে আমাক বিশেষভাৱে দায়িত্ব অৰ্পণ কৰিছে আৰু সেই মৰ্মে ইতিমধ্যে আমি গোটেই চেণ্টাৰ হেডসকলৰ লগত আমি এক আলোচনাত মিলিত হৈছোঁ আৰু তাৰ এক সুফল আমি দেখিবলৈ পাইছোঁ। কাৰণ ইতিমধ্যে আমাৰ প্ৰায় 700মান ল'ৰা ছোৱালীৰ আমাৰ এপ্লিকেশ্যন আমি পাইছোঁ, যিটো আগৰ বছৰত হয়তো 200 বা 100তেই সীমাবদ্ধ আছিলে। গতিকে আমি এই চেণ্টাৰটোক অধিক সক্ৰিয় সক্ষম কৰি তুলিবলৈ আমি দৃঢ় সংকল্পবদ্ধ। তাৰ লগতে চিফ মিনিষ্টাৰ CM AAA অৰ্থাৎ CM আত্মনিৰ্ভৰশীল আঁচনিৰ এই যিখিনি প্ৰায়োগিক দিশটো তেওঁলোকে আচলতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ নিবনুৱা হৈ থকা শিক্ষিত নিবনুৱা 5 লাখ, 4 লাখ, 3 লাখ এনেধৰণৰ কিছুমান লোন প্ৰদান কৰিছে।
কিন্তু লোন প্ৰদান কৰিলে নহ'ব সেই ল'ৰা ছোৱালীখিনিক কেনেধৰণে প্ৰশিক্ষণ দিব তাৰ প্ৰায় 180 জনমান MBA এটা আমি বিশেষ কোৰ্স আমাৰ MBA ডিপাৰ্টমেণ্টত আমি এটো তৈয়াৰ কৰিছো আৰু তেওঁলোকক যেটো ট্ৰেইনাৰ্ছ ট্ৰেইনিংটো আমি প্ৰশিক্ষণ দিও আমি তেওঁলোকক 2 বছৰীয়া এটা PG ডিপ্লোমা আমি তেওঁলোকক প্ৰদান কৰিম গতিকে এনে ধৰণে বিভিন্ন ক্ষেত্ৰত আমি কাম আৰম্ভ কৰিছো মই অতি দীঘলীয়া নকৰো আজি অত্যন্ত গৰমৰ দিন এটা কথা কৈ মই আপোনালোকৰ আগত উল্লেখ কৰিব বিচাৰিছো সেই ক্ষেত্ৰত হৈছে যে আমাৰ ৰিক্ৰুটমেন্ট আমাক এটো কথা কোৱা হৈছে যে 2 বছৰত ইমান সংখ্যক ৰিক্ৰুটমেন্ট হোৱাৰ কম নজিৰহে গুৱাহাটী বিশ্ববিদ্যালয়ত আছে কাৰণ মই জনাবলৈ পাই সুখী হৈছো যে এই 2 বছৰত আমি 309 গৰাকী I repeat 309 employees তেওঁলোকক হয় প্ৰমোশন পাইছে নহয় ৰিক্ৰুটমেন্ট হৈছে বা নতুনকৈ নিযুক্তি পোৱা আমি দিবলৈ সক্ষম হৈছিল শিক্ষাৰ কেন্দ্ৰতে হওক বা আমাৰ কৰ্মচাৰী সকলক লৈ মই এই তথ্যটো দিব বিচাৰিছো আমাৰ নিউ এপইন্টমেন্ট অফ টিচাৰ্স 57 cash promotion হৈছে ইনক্লুডিং স্ক্ৰিনিং 144 আৰু টোটাল টিচাৰ ৰিক্ৰুটমেন্ট এণ্ড প্ৰমোশন 201 জন আমি শিক্ষকৰ প্ৰমোশন ৰিক্ৰুটমেন্ট দিবলৈ 2 বছৰত সক্ষম হৈছো 20 new officers have joined in the last 2 years since 2024-21st August 20 গৰাকী নতুন অফিচাৰে জয়েন কৰিছে 18 employees have been promoted to officer cadre 18 জন এমপ্লয়িক আমি অফিচাৰ কেডাৰলৈ পদোন্নতি দিবলৈ সক্ষম হৈছো 40 গৰাকী C grade employees have been promoted to immediate higher grade since 2024-21st August দুজনক নিউ ৰিক্ৰুটমেন্ট ইন C grade দিয়া হৈছে 14 জনক ফিক্স পে আৰু কন্ট্ৰাকচুৱেল এমপ্লয়িজ have been regularized in the C grade including compassionate ground আৰু 14 জনক ফিক্স পে আৰু কন্ট্ৰাকচুৱেল এমপ্লয়িজ have been regularized in the D grade including passionate ground আৰু তদুপৰি অনাগত দিনত আমি কি কৰ্ম কৰিবলৈ লৈছো তাৰ মই ঘোষণা 26 জানুৱাৰীত কৰিবলৈ আমি হেখিনি প্ৰয়াস কৰি আছো তাৰ লগতে আমি ব্ৰহ্মপুত্ৰ সভ্যতাক লৈ এটা ৰিসাৰ্চ টিম গঠন কৰিছো প্ৰফেসৰ চন্দন শৰ্মা হিষ্ট্ৰি ডিপাৰ্টমেন্টক তেখেতক লৈ আইডিয়া অফ ব্ৰহ্মপুত্ৰ সিভিলাইজেশন ব্ৰহ্মপুত্ৰ সভ্যতাৰ সাহিত্য সংস্কৃতি কৃষ্টি বিজ্ঞান কলাকে ধৰি বিভিন্ন দিশবিলাকৰ ওপৰত আমি এটা প্ৰজেক্ট আৰম্ভ কৰিছো আৰু লগতে জনাবলৈ পাই সুখী হৈছো যে মই গুটেইখিনি নাগাও মই সমাপ্তিৰ দিশলৈ আহিছো যে মাননীয় মুখ্যমন্ত্ৰীয়ে 200 কোটি টকাৰ এটা পেকেজ ঘোষণা কৰিছিল এইটো আসলতে আমাক প্ৰত্যক্ষভাৱে আৰ্থিক অনুদান নিদিয়ে কিন্তু তেখেতলোকে আমাৰ যিবিলাক আন্তঃগাঁথনি ক্ষেত্ৰত তেখেতলোকে পইচাটো খৰচ কৰিব তাৰ কথাটো জনাবলৈ পাই সুখী হৈছো যে আমাৰ প্ৰত্যেক কৰ্মচাৰী সকলোৰে যাতে কিবা এটা পায় তাৰ কাৰণে আমি যত্ন কৰিছো এটা মাল্টিডিসিপ্লিনাৰী এটা আমাৰ একাডেমিক বিল্ডিং এটা 350 জন ছাত্ৰ থাকিব পৰা এটা বয়জ হোষ্টেল আমি আৰম্ভ কৰিবলৈ লৈছো আমি 88 আজি কিছুমান হোষ্টেল 80 কে ধৰি কেইটামান হোষ্টেল আসলতে বাসৰ উপযোগী হৈ থকা নাই বাৰম্বাৰ বানপানী হয় গতিকে আমি তেওঁলোকৰ যেটো চৰিত্ৰটো অক্ষুণ্ণ ৰাখি আমি ফ্লোৰ ওয়াইজ যদি কোনোবা 80-10 গৈছে এটা ফ্লোৰ 80-10 হ'ব পাৰে এটা ফ্লোৰ যদি আমাৰ 88 গৈছে এটো 88 হিচাপে আমি নামাঙ্কিত কৰিম এনে ধৰণে আমি এটা বৃহৎ হোষ্টেলৰ পৰিকল্পনা কৰিছো বয়জ হোষ্টেল লগতে আমি এটা শৈক্ষিক বিল্ডিং পৰিকল্পনা কৰিছো তাৰ লগত আমি পৰিকল্পনা কৰিছো আমাৰ শিক্ষকসকলৰ কাৰণে অন্য এটা ফ্ল্যাট লগতে অফিচাৰসকলৰ কাৰণে এটা ফ্ল্যাট লগতে গ্ৰুপ সি আৰু গ্ৰুপ ডি দুটা ফ্ল্যাট এটা হৈছে আমাৰ সাফাই কৰ্মচাৰী সকলৰ আৰু অন্যান্য যিসকল কৰ্মচাৰী বিলাকৰ কাৰণে দুটা পৃথক আবাসৰ আমি প্ৰায় 25টা আবাস আমি ইয়াত নিৰ্মাণ কৰিবলৈ লৈছো 25 সকলোৰে কাৰণে 25টা কৈ গতিকে এই 200 কোটি টকাৰে আমি যেটো আবাসৰ আমাৰ যেটো সমস্যা আমাৰ একাডেমিক স্পেস ইজ এ বিগ প্ৰবলেম এইখিনি আমি যাতে সমাধান কৰিব পাৰো মই অনাগত দিনত মোৰ কাৰ্যকাল শেষ কৰাৰ আগে এইখিনি কৰ্ম সম্পূৰ্ণ কৰিবলৈ মই দৃঢ় সংকল্পবদ্ধ বিশেষ নকওঁ অত্যন্ত গৰমৰ দিন আপোনালোক সকলো উঠি আহিছে বিশেষকৈ কণ ছাত্ৰ ছাত্ৰী সকল আহিছে অহাবাৰ মই অনুৰোধ জনাম আমাৰ কণ ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ মনোভাৱ ভাৰতবৰ্ষৰ বিষয়ে তেওঁলোকৰ মনোভাৱ আমি জানিব লাগিব গতিকে আমাৰ বিভিন্ন প্ৰত্যাহ্বান আমাৰ বিভিন্ন অভাৱৰ মাজতো কিন্তু আমি একেলগে থাকিব লাগিব যেটি জ্যোতিপ্ৰসাদে কৈ গৈছিলে ভাৰতবৰ্ষ দেখি শুনি জাগে মোৰ বিষাদতো হৰ্ষ
প্রকৃতির অভিনয় মানৱী পুতলা আহিল উঠিল গ'ল পাতি পাতি বিচিত্ৰ মেলা হাঁহি আৰু কান্দোনৰ নৱ নৱ খেলা এই নৱ নৱ খেলাত আমি সকলোৱে অংশগ্ৰহণ কৰোঁ আমি সকলোৱে আগবাঢ়ি যাওঁ ধন্যবাদ জয় অসম জয় হিন্দ জয়তু গুৱাহাটী বিশ্ববিদ্যালয়